সমাজক এবাৰ কলংকিত কৰিলে অন্য এগৰাকী শিক্ষক বিক্ৰম ৰায়। যুৱতীক বিয়াৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে যুৱতীৰ সৈতে শিক্ষক বিক্ৰম ৰায়। এক অভিযোগ উত্থাপন হৈছে, জনাই আছো এই খবৰ জনাই আছো। বিয়াৰ প্ৰলোভন দি যুৱতীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন শিক্ষক তিনিবাৰকৈ যৌন সম্পৰ্ক পৰ্বতজোৰাৰ জলডোবাৰ এজন লম্পট শিক্ষক সমাজত কলংকিত কৰিলে বিক্ৰম ৰায় নামৰ লম্পট শিক্ষকজনে। আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া ভুক্তভোগী কাষ চাপিছে পৰিয়ালটো কাষ চাপিছে আৰক্ষী চকীত। বিয়াৰ প্ৰলোভনেৰে যুৱতীৰ লগত শাৰীৰিক সম্পৰ্ক লম্পট শিক্ষকৰ। ফোন ৰিচিভ নকৰে ভণ্ড লম্পট শিক্ষক, আৰু যাৰ বাবে উপায়ন্তৰ হৈ জলডোবা শিক্ষকৰ বাসগৃহত উপস্থিত হৈছে যুৱতীগৰাকীৰ লগতে পৰিয়ালৰ লোক। আৰু শিক্ষকগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰো দাখিল কৰা হৈছে, যিহেতু বিয়া কৰাম বুলি প্ৰলোভন দিছিলে যুৱতীগৰাকীক, আৰু তাৰ পাছতেই শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিলে যুৱতীগৰাকীৰ সৈতে। আৰু ইতিমধ্যে পলাতক হৈ আছে শিক্ষক বিক্ৰম ৰায়ৰ, যিহেতু বিক্ৰম ৰায়ৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে। আৰু যুৱতীগৰাকীও ইতিমধ্যে সকলো ঘটনা সন্দৰ্ভত আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। তো বৰ্তমানেও পলাতক হৈ আছে শিক্ষক লম্পট বিক্ৰম ৰায়। অন্য এক ঘটনা সংঘটিত হৈছে। এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰথমে বিয়াৰ প্ৰলোভন দিছে, আৰু তাৰ পাছতেই পলাই গ'ল অন্তৰ্ধান হ'ল শিক্ষক বিক্ৰম ৰায়। আৰু এনেদৰে এতিয়া শিক্ষক সমাজক কলংকিত কৰিছে অন্য এগৰাকী শিক্ষক বিক্ৰম ৰায়। আৰু ঘটনা কেন্দ্ৰ কৰি যিহেতু পৰ্বতজোৰাৰ ৰূপচী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। ঘটনাটো কি হয়েছে, ঘটকের সাথেও গেছে আমার ঘরত যাওয়ার পরে তার বিক্রম রায় জলডোবা, তারপরে ঘটক খোঁজ করা হয়েছে কি হল, পছন্দ হয়েছে না হয়েছে। ঘটক কইছে বলে হয়েছে, তোর ব্যবহার ভাল দেখাচ্ছে, ভাল কথাই কইছে। তারপরে মুই পরে মোটে মোবাইল নিছে মানে কি মোবাইল নাম্বার নিছে। 6 দিন আমার বাড়ি গেছে ঘটকের সাথে মোবাইল নিয়ে। তারপরে নাম্বার নেওয়া হওয়ার পরে দে নাম্বারটা কোনো পার্সোনাল আলোচনা করবো বলে কইছে। দে মুই দিছং মোর নাম্বারটা দেওয়ার পরে ফোনত কথা হয়েছে আমার, মুইও পুষ করছং। তারপরে বলে কি পছন্দ হয়েছে না হয়েছে, তো কইছে বলে ভালে কইছং তোর কথা অঙ্গরি কইছে। তারপরে ভাল বলে কইছে দেখিয়ে ওই জন্য মুই পরে আরও ফোন করছং, উইও ফোন করছে। ফোনত আলোচনা হয়েছে, আলোচনা হওয়ার পরে তারপরে আমার বাড়ি আরও গেছে একদিন ঘটক ছাড়াই যেয়ে মোর সাথে বেয়া কাম করছে। তারপরে মুই আরও ফোন করছং, তারপরে ফোন না তোলার পরে মুই তারপরে এমে বাড়ি যাচ্ছং। কোথায় আছে না জানো। হ্যাঁ মাস্টার, হ্যাঁ করছে। কি করছে? ডাঙাইছে। তাৰপিছত কি হ'ল, এতিয়া কি কয়? চৰাইছে, চুলি ধৰিও টান দিছে। এলাউঙে তো নাই বাড়িত, বাপ বেটাই নাই, কোথায় লাগিছে। অন্য মানুষে না ডাঙায়, মাস্টারে ডাঙাইছে। হয়েছে 2-3 বার হয়েছে। কোকরাঝার এসে ডিস্ট্রিক্টে রূপসী থানাত। এলা মুই চাং যে আসুক, এলা কি করে বিয়ে করাই না করে মুই সংসার করে চাং। আর আমার বাড়ি যে গেছে যে মোর সাথে যে সম্পর্কটা করছে স্বামীর পরিচয়ও দিছে, যে স্বামীর সাথে করলে কিছু নাই, মই তো বিয়ে করাইমি না। কি হৈছে সিহঁতৰ ঘৰত মই ক'ব নোৱাৰো। বহু দিনৰ পৰাই বোলে কিবা 3 দিনৰ পৰা এটা ছোৱালী আহি আছে বুলি এইটো মই গম পাইছোঁ। এই বিক্ৰম ৰায়ৰ ঘৰত। আচ্ছা, আজি কোনো দিনে কোনো মানুহে মোক কোনো কথা কোৱা নাছিলে। আজি মই এঠাইত যাবলৈ ওলাইছিলোঁ, ঠিক তেনেকুৱা টাইমতে ছোৱালী পক্ষৰ মানুহে আহি মোৰ ঘৰত আহিল। মোৰ ঘৰত আহাতে মই ক'লোঁ যে এনেকুৱা কথা, মোক সিহঁতেতো ঘৰত নাই, কাৰ লগত বহিতো আলোচনা এটা কৰিব লাগিব। কিন্তু আহি দেখা পাওঁ যে তেওঁ ছোৱালীজনীৰ ল'ৰাজনৰ নাই ঘৰত, ল'ৰাজনৰ দেউতাকো নাই ঘৰত। আৰু এনেকৈ কি তেওঁৰ 2টা ভনী আছিল, সেই ভনী 2টাও আজি ঘৰত নাই। গতিকে কিবা এটা সুসমাধা কৰাৰ কাৰণে সিহঁতক যদি আলোচনাৰ মাজত আনিব পাৰিলোহেঁতেন, কিন্তু সিহঁতকে নাই ঘৰত, কাৰ লগত আলোচনা কৰিম। তো গতিকে এতিয়া সিহঁতেতো এৰি নিদিয়ে। গতিকে কৈছে আপোনালোকে যদি কিবা সুব্যৱস্থা কৰিব পাৰে কৰক, ওপৰত যদি কিবা কৰিব পাৰে কৰক। সিহঁতে যদি নাই ঘৰত, আলোচনা কৰাটো আমাৰ গাঁওবুঢ়া হ'লেও কি হ'ব।
মইতো গাঁওবুঢ়া হ'লে কথা দিব নোৱাৰোঁ, সিহঁতৰ পৰিয়াল আছে, সিহঁতৰ সংসাৰ আছে, গতিকে সিহঁতে যি কৰে কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।